ক'ৰবাত দৌৰি আহিছোঁ, বৰষুণ চৰষুণ ফালি আহিছোঁ আজি, গম পাইছে। আপোনালোকৰ বাবেও সুখবৰ বাৰু সেইটো। কেতিয়া এপ্লাই কৰিছিলোঁ, কিমান দিনত আহিলে, সকলোখিনি গম পাব আপোনালোকে। খালি ভিডিঅ'টো চাই থাকিব দেই। গাইজ, সকলোকে নমস্কাৰ জনাই পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো মই এটা অন্য জেগাত ষ্টাৰ্ট কৰি দিছোঁ। আৰু ক'ত গম পাইছেনে, এয়া হৈছে মাহীহঁতৰ ঘৰত। যিহেতু ইয়াতোতো আমাৰ হাই কৈ দিয়া আৰু আমাৰ নেহা ক'ত গ'ল নাজানো ক'ত গ'ল। এটা বিশেষ কামত একদম ৰাতিপুৱা 8টা বজাতে আহিবলগীয়া হ'ল। আমি ধেমাজি আৰু কিনো বিশেষ কাম, কি কথা, সকলোখিনি আপোনালোকক জনাই থাকিম লাহে লাহে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ কণ্টিনিউ কৰি চাই গৈ থাকিব। এইফালে আমাৰ গছ আৰু এইফালে আমাৰ মা, আমি আহিছোঁ বুলি গম পাই মাহীহঁতৰ ঘৰ পাই গ'লি। আৰু এজনী মাহী আৰু এইফালে এজনী আমাৰ নেহা, ভণ্টি ভণ্টি আহি পেলাই গৰম যে পানী খাইছে। ভণ্টি আমাৰ নেহা। ভাগ্য ভাল আছিলে আজি, কেলে বৰষুণ দিছে। কালিয়ে ভাবি থৈছিলোঁ আজি মৰ্ণিঙতে আহিব লাগিব এটা বিশেষ কামত। আৰু একদম ৰ'দ যে নিদিলে, সেইটো কাৰণে বহুত ভাল হ'ল। আৰু বৰষুণ গোটেই ৰাস্তাটো, ৰেইনকোট লগাই আহিছোঁ। আৰু বৰষুণ ভালেই লাগিলে। তথাপি ইয়াত আহিলোঁ, এতিয়া ৰ'দ দিছে, ফেন চেন চলাবলগীয়া হৈছে। আৰু বাকী দিন দিয়াকৈ আহিছোঁ, আকৌ ঘূৰি যাব লাগিব। যি পাৰোঁ অকণমান দেখাম আৰু আপোনালোকক, ঠিক আছে। মহাতি আজি কিটচেনত পাল পৰিছে ন। মহাতি আজি কিটচেনত পাল পৰিছে, একদম পুৰা বনাই আছে। আৰু আমি আহিছোঁ বুলি কিনো বনাইছে চাম ৰ'ব। ৰ'ব গৈছোঁ। মহাতি বৰ ধুনীয়া বস্তু বনাই আছে। দেখিছে, কলডিল আৰু কি লগত বনাইছে, কলডিল আৰু মাছ বনাইছে বোলে। আৰু এয়া শুকলতি ভাজি বনাব, এয়া কাটি মেলি থৈ দিছে একদম আজি মহাতি। আৰু এইফালে একদম ঘৰৰ জলকীয়া দেখিছে নাই, ছিঙি আনি থৈ দিছে। ইমান যে ধুনীয়া লাগিছে, বজাৰত পোৱা জলকীয়াবিলাক লেৰেলা চেপেটা কেনেকুৱা, এইখিনি একদম বিৰাট ফ্ৰেছ জলকীয়া। মই ওপৰত বহি লৈছোঁ একদম পুৰা। আৰু মানে আমি এটা বিশেষ দৰকাৰত আহিছিলোঁ, গম পাইছেনে। আজি সঁচাকৈ বহুত সুখী আমি, মানে আচলতে খবৰটো কালিয়ে পালোঁ। তথাপি আজি ৰাতিপুৱাই আহি ওলাই গ'লোহি। ডিব্ৰুগড়ৰ পৰা দৌৰি আহিছোঁ, বৰষুণ চৰষুণ ফালি আহিছোঁ আজি, গম পাইছেনে। বাকী আপোনালোকৰ বাবেও সুখবৰ বাৰু সেইটো জনাইছোঁ। আৰু কৈ দিয়া, তুমিয়ে কৈ দিয়া। যিহেতু আমাৰ আহিবলগীয়া সেইখন গুগল এডচেঞ্চ পিনটো আহি গ'ল। আচলতে বহুত আশা কৰি, আৰু সকলোৱে চেনেল এটা চলাই থাকিলে মানে গুগল এডচেঞ্চ পিনটোলৈ বহুত বেছি আশা কৰি থাকে। তো ফাইনেলি আমাৰ এইটো আহি গ'ল, এয়া দেখিছেনে। আৰু বহুত বেছি হেপী আজি। আৰু এয়া মাত্ৰ সম্ভৱ হৈছে আপোনালোকৰ আৰু মৰম আৰু ভালপোৱা আৰু আশীৰ্বাদৰ বাবে। বহুত বেছি ভাল লাগিছিলে সঁচাকৈ। আচলতে এইখন এতিয়া ফলা হৈ গ'ল বাৰু দেই, ফালিলোঁ মানে পিনটো এড কৰিলোঁ, এয়া ছাবমিট কৰি দিলোঁ। বৰ্তমান তাৰ ভিতৰখন দেখাই দিয়া, এইটো সেয়া ভিতৰখন। এইখন ভিতৰখন, ইয়াতে মানে যেনেকৈ 1 2 এইবিলাক চব লিখা আছে। কেনেকুৱা লাগিছে? মজা লাগিছে, সঁচাকৈ মজা লাগিছে বাৰু। আৰু বহুত বেছি ধন্যবাদ আপোনালোককো। আৰু ইউটিউবৰ কাৰণে আজি এইখিনি মানে কেতিয়াও ভবা নাছিলোঁ যে এদিন এডচেঞ্চ পিনটো পাম বুলি যে ভবাই নাছিলোঁ। কোনটো জনমত হ'বগৈ বুলি ভাবি আছিলোঁ আৰু, কিন্তু তথাপিও বহুত সোনকালেই সেইখিনি হৈ গৈছে। আৰু কিমান দিনত আহিলে, কি কথা, সকলোখিনি আপোনালোকক লাহেকৈ জনাম বাৰু। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব খালি, নহ'লে গম নাপাব। মানে কিমান দিনত, কেতিয়া এপ্লাই কৰিছিলোঁ, কিমান দিনত আহিলে, সকলোখিনি গম পাব আপোনালোকে। এই কুৰ্তিটো কেতিয়া ল'লে হয়? হ'ল এই গৰমত যে মোক কুৰ্তি নাই অকণমান পিন্ধি মেলি যাবলৈ, চব টাইট এতিয়া ছুটি বুলি মোক এদিন পিন্ধি আনিলে, সেইটো কাৰণে এইটো পিন্ধি আহিছোঁ। ছুটি বুলি কি তই নিপিন্ধা নহয় জানো, গৰমৰ কাৰণে মই লৈছোঁ। হাতখন কেলৈ গুচাই থৈ দিছে? মাছ আৰু কলডিলৰ ভাজি হৈ আছে ইয়াত। শুকলতি মহা উঠি গ'ল, এতিয়া পংকজে বনাইছে শুকলতি ভাজি বনাই আছে এইফালে। আৰু এইফালে মাছ আৰু কলডিল। ভাত খাবলৈ এতিয়া বাঢ়ি আছে। মোৰো এদিছেনে কাজল গুচি গ'লগৈ চকু মহাতে এনেকুৱা ৰাম টোপনি ধৰিছে। ৰাতি মানে টোপনিয়ে নধৰিলে। 3:30 বজাৰ পৰা 6টা বজালৈকে অকণমান দেৰি শুলোঁ, আৰু তাৰপিছতে উঠিলোৱেই। যিহেতু আহিবলগীয়া আছিলে, একদম চকু দেখিছেনে ৰঙা হৈ আছে। অকণমান সময় শুলোঁ আৰু এইফালে মাহঁতে ভাত খাবৰ কাৰণে যোগাৰ কৰি আছে। মাহীহঁতৰ ঘৰত ভাত পানী খাই এতিয়া ঘৰলৈ বুলি আহিলোঁ। আৰু ইয়াত বহি আছোঁ, সকলোৱে কথা চথা পাতিছোঁ। মাহীহঁতো আমাৰ লগতে আহিলে। সেইফালে আমাৰ মামীয়ে একদম গুগল এডচেঞ্চ পিন পুৰা চাই আছে। কিন্তু গুগল এডচেঞ্চ পিন একদম চবেই চাইছে। এতিয়া যদি পইচা পাওঁ আৰু
আমি আইতাহঁতৰ ঘৰলৈ গুচি আহিলোঁ এতিয়া কোনো নাই আজি নেহাই বোলে বহি আছে তাৰ ইয়াৰ পৰা বিদায় আৰু হা এইফালে দেখিছেনে ককা সেয়া ককা একদম শুই আছিলে মানে শুৱাৰ পৰা উঠিলে যে টোপনি আহিয়ে আছে বহি আছে আৰু মায়ে মানে ককাক কৈ আছে তেল অকণ সানিব লাগিছিলে ভৰিটোত আৰু ককাৰ ভৰিটোও ভাগিছিলে যে অপাৰেশ্যন হ'ল বহুত দিনৰ কথা বাৰু সেইখিনিকে মায়ে কৈ আছে মানে কথাখিনি আৰু এয়া সকলোকে দেখুৱালোঁ অকণমান আৰু এইফালে দেখিছেনে এইজনী আমাৰ মাহী মানে এজনী বিয়া দিছে এই ওচৰলৈকে বিয়া দিছে আৰু এয়া মাহীৰ লগত কথা পাতি আছে আমাৰ মাহীকো এই গুগল এডচেঞ্চ পিনটো চবকে দেখুৱাইছে আৰু কিন্তু চবেই চাবলৈ আশা কৰে নহয় জানো কিনো আহিছে বুলি আৰু সকলোৱেতো নাজানে সেইকাৰণে পংকজে নি পেলানি বাহিৰতে দেখুৱাইছেগৈ মাহী আচলতে শুই আছিলে শুৱাৰ পৰা উঠি আহিছে ঘৰৰ পৰা এই মই কেমেৰা কৰি আছোঁ বুলি কেমেৰাৰ পৰা একদম বিৰাট লুকাই আকৌ দেই একদম কেমেৰা কৰি আছোঁ বুলি গম নাপায় আকৌ এতিয়া গম পালে দেই সেয়ে দেখিছে পইচা আনিলে মিঠাই যেতিয়া পইচা আহিলে ইউটিউবৰ পইচা আহিলে যেতিয়া মিঠাই আনিম তেতিয়া যাম মাহীৰ লগত কথা পাতি হোৱাৰ পাছতে এয়া দেখিছেনে আইতাই বনাই আনিলে কেঁচা পিঠাগুড়িৰ পৰা পিঠা আৰু মামীয়ে বনালে চাহ আনি দিছে এতিয়া চাহ তাহ খাই লওঁ আৰু কাৰণ বেছি সময় নাই তাৰপিছতে আমি উভতি যাবগৈ লাগিব আৰু কেঁচা পিঠাগুড়িৰ পিঠা খাই বহুত বেছি ভাল লাগে বাই 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 ককা যাওঁ দেই হাই গুড ইভিনিং এতিয়া প্ৰায় মানে 3 ঘণ্টামানৰ পাছতহে আপোনালোকৰ মাজলৈ আহিছোঁ দেই ঘৰৰ পৰা বিদায় লোৱাৰ পিছতে আৰু ভিডিঅ' কৰাই নহ'লে আহি পেলানি অকণমান ৰেষ্ট কৰিলোঁ যিহেতু সোনকালে শুই উঠি পেলানি গৈছিলোঁগৈ আৰু লৰালৰিকৈ কিহৰ বাবে ৰাতিপুৱাই যাবলগীয়া হ'ল ধেমাজিলৈ সেইবাবে আপোনালোকে গম পাইছে ছেকেণ্ড আৰু ভিডিঅ'টোত অকণমান কাৰণ মোৰ আহি গ'ল এয়া গুগল এডচেঞ্চ পিনটো যাৰ বাবে সকলোৱে আশা কৰি থাকে সকলোৱে ৱেইট কৰি থাকে নহয় জানো আৰু ফাইনেলি মোৰ এইটো আহি গ'ল সঁচাকৈয়ে বহুত বেছি সুখী মই আজি আৰু কি ক'ম আৰু মানে ক'বলৈ মানে একো ভাষা বিচাৰি পোৱা নাই আৰু এয়া সম্ভৱ হৈছে কেৱল আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বাবে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ নোহোৱা হ'লে মই ইমানখিনি আগবাঢ়িব নোৱাৰিলোহেঁতেন আৰু আগলৈও যেন মোক এই মৰমখিনি এই আশীৰ্বাদখিনি সদায় যেন আপোনালোকৰ থাকি যায় আৰু সদায় মৰম চেনেহ কৰি যাব বাকী আৰু এইটো মই আচলতে এতিয়া ক'বলৈ গৈ আছোঁ যে মই এইটো কেতিয়া এপ্লাই কৰিছিলোঁ আৰু কিমান দিনৰ পাছত আহিলে মোৰ গুগল এডচেঞ্চ পিনটো আপোনালোকে নিশ্চয় জানিবলৈ বিচাৰে কাৰণ মোৰ ক্ষেত্ৰতো এইটো হৈছিলে যে মই কেনেকৈ গম পাম কাৰ ওচৰত গম পাম এনেকুৱা নিচিনা লাগে মই এই গুগল এডচেঞ্চ পিনটোৰ কাৰণে এপ্লাই কৰিছিলোঁ যোৱা 2 মে' তাৰিখে কৰিছিলোঁ আৰু 2 মে' তাৰিখে এডচেঞ্চৰ কাৰণে এপ্লাই কৰাৰ পিছত মনটো একেবাৰে উগুল থুগুল নিশ্চয় আপোনালোকৰো লাগে আৰু আপোনালোকেও চিন্তা কৰি থাকে কি হ'ব কেতিয়া আহিব কিমান দিন লাগিব নানান ধৰণৰ প্ৰশ্ন আহে নহয় জানো আৰু এতিয়া মই আপোনালোকক ক'ম যে মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা আপোনালোকক কৈছোঁ আপোনালোকে একেবাৰে চিন্তা নকৰিব অহাটো নিশ্চয় আহিব যদি আপোনালোকে একদম মানে শুদ্ধকৈ গোটেইখিনি ফিল আপ কৰি এপ্লাই কৰিছে তো নিশ্চয় আহিব মোৰ মাত্ৰ লাগিলে 13 দিনৰ ভিতৰত মোৰ গুগল এডচেঞ্চ পিনটো আহি গ'ল আৰু সঁচাকৈ মই বহুত বেছি সুখী আৰু আপোনালোকক আচলতে কেতিয়াবা মানে গাঁৱৰ যিবিলাক ভিতৰুৱা এলেকাবিলাকত কেতিয়াবা হয়তো 20-22 দিন এমাহো লাগি যাব পাৰে কিন্তু এনেকৈ টাউনৰ ওচৰৰ পাজৰে এনেকুৱা অংশত মানে বেছি দিন নালাগে 10, 11, 12, 13, 14, 15 এনেকুৱা দিন লাগে আৰু মোৰ লাগিলে 13 দিনৰ পিছতে এইখন আহি পাই গ'লহি মই এইটো আচলতে একদম পিনটো ইয়াতে আছে আচলতে পিনটো এড কৰি দিলোঁ আৰু ছাবমিট কৰি দিলোঁ আৰু এতিয়া কোনো চিন্তা নাই নো টেনশ্যন আৰু এইখিনিতে সব লিখাই আছে এইবিলাক আপোনালোকে ধুনীয়াকৈ চাব পাৰিব যেতিয়া আহিব প্ৰথমতে চাইন ইন ইউৰ এডচেঞ্চ অৰ এডচেঞ্চ ফৰ ইউটিউব একাউণ্ট আৰু ছেকেণ্ডত আছে গো টু পে'মেণ্ট এণ্ড ভেৰিফিকেশ্যন চেক ভেৰিফিকেশ্যন কৰিব দিছে এণ্টাৰ ইউৰ পিন ক্লিক ছাবমিট আৰু তাৰপিছত একেবাৰে শেষত 3 নম্বৰ অপশ্যনটো হৈছে এণ্টাৰ ইউৰ পিন বুলি থাকে তাত আপুনি ক্লিক কৰি এইটো যিটো পিন নম্বৰ আহিছে ইয়াতে ক্লিক কৰি পেলানি ছাবমিট কৰি দিব লাগে তাৰপিছত আৰু নিজৰ কাম শেষ তাৰপিছত আৰু আমাৰ পইচা আৰু নক'ব আৰু খুব বেছি হেপী সঁচাকৈ আজি মই আৰু আপোনালোকে কিন্তু এই বিষয়লৈ চিন্তা কৰি নাথাকিব দেই যে নাহিব নেকি কি হ'ব কি নাই সেইবিলাক কথা একো চিন্তা নকৰিব অহাটো নিশ্চয় আহিব আৰু এই গুগল এডচেঞ্চ পিনটো কেতিয়া আহে জানেনে চেনেল যেতিয়া আপোনালোকৰ 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 ৱাচ টাইম মানে 4000 ঘণ্টা ৱাচ টাইম কমপ্লিট হোৱাৰ পাছত আপোনাৰ চেনেলটো মন হৈ যায় আৰু মন হোৱাৰ পিছত আপোনাৰ মানে আৰ্নিঙত আপোনাৰ $10 হ'ব লাগিব $10 হ'লেহে আপুনি গুগল এডচেঞ্চৰ কাৰণে এপ্লাই কৰিব পাৰিব একদম ধুনীয়াকৈ কথাটো শুনি লওক কাৰণ $10 হ'লেহে আপোনালোকে মানে সকলোৱে আৰু $10 হ'লেহে গুগল এডচেঞ্চৰ কাৰণে এপ্লাই কৰিব পাৰিব
আৰু $10 কিন্তু হ'বই লাগিব আৰু মই $10 পাৰ হৈ গৈছিলে তাৰপিছতহে মই এডচেন্সৰ কাৰণে এপ্লাই কৰিছিলোঁ আৰু বাকী আৰু নকওঁ আৰু আপোনালোকে নিশ্চয় বুজিলে যদি তাৰপিছতো কিবা সুধিবলগীয়া আছে তেতিয়াহ'লে নিশ্চয় কমেণ্ট বক্সত সুধিব মই সেই বিষয় লৈ এটা ভিডিঅ' বনাই দিম আৰু কেনেকৈ কৰিলোঁ কি কৰিলোঁ সেইখিনি দেখুৱাবলৈ নাপালোঁ বাৰু কাৰণ মই লৰালৰিকৈ এইখিনি ফিল আপ কৰিবলগীয়া হ'ল সেইটো কাৰণে আৰু ইয়াৰ ভেলিডিটি থাকে 90 দিনৰ কাৰণে তথাপিও চিন্তা লাগি থাকে 90 দিনৰ কাৰণে ভেলিডিটি থাকিলেও তথাপিও চিন্তা এটা লাগি থাকে নহয় জানো কাৰণ এইটো মানে যদি মানে সেই ভেলিডিটিটো পাৰ হৈ যায় বাই চান্স কেঞ্চেল হৈ যায় তেতিয়াহ'লে আকৌ আপোনালোকে ৰিএপ্লাই কৰিব লাগিব সেইটো কাৰণে সেইখিনি হোৱাতকৈ একেবাৰেই হওক নহয় জানো ভিডিঅ'টো তেতিয়াহ'লে বহলাই নাথাকোঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু ভিডিঅ'টো চাই আপোনালোকৰ মোৰ ভাল খবৰটো শুনি কেনেকুৱা লাগিলে কমেণ্টত নজনাকৈ নাথাকিব আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব এতিয়ালৈ তেতিয়াহ'লে বাই বাই গুড নাইট লাভ ইউ